প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ পাৰ্ট 4 নম্বৰৰ কিছুমান MCQ কৰি দি আছো। ইয়াত মই 16 নম্বৰৰ পৰা আৰম্ভ কৰিছো। আগতে মই 15 নম্বৰলৈকে 15টা MCQ কৰি দিছো। ইয়াত এতিয়া 16 নম্বৰৰ পৰা আৰম্ভ কৰিছো। ইয়াত দিয়া আছে 16 নম্বৰত মোবাইল। মোবাইল শব্দটোৰ পৰা যিকোনো এটা বৰ্ণ বাছি উলিয়াই অনা হল। বাছি উলিয়াই অনা বৰ্ণটোৰ স্বৰবৰ্ণ হোৱাৰ সম্ভাৱ্যতা হ'ব। অৰ্থাৎ এই মোবাইল যেটো শব্দ দিয়া আছে, এই মোবাইল শব্দটোত কিমানটা স্বৰবৰ্ণ আছে আৰু কিমানটা ব্যঞ্জন বৰ্ণ আছে। ব্যঞ্জন বৰ্ণৰ কথাটো ইয়াত উল্লেখ কৰা নাই, স্বৰবৰ্ণৰ কথাটো ইয়াত উল্লেখ কৰিছে। গতিকে কিমানটা স্বৰবৰ্ণ আছে ইয়াত আৰু টোটেল সংখ্যা কিমান বা টোটেল বৰ্ণৰ সংখ্যা ইয়াত কিমান আমি উলিয়াই ইয়াৰ পৰা আমি ইয়াত যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ পৰা আমি বাছি উলিয়াম কোনটো ইয়াৰ শুদ্ধ অপশ্যন। ইয়াত অপশ্যনত দিয়া আছে এ নম্বৰত দিয়া আছে 1/6, বি দিয়া আছে 1/2, চি দিয়া আছে 1/3, ডি দিয়া আছে 1/4। এতিয়া মোবাইলৰ টোটেল শব্দৰ সংখ্যা বৰ্ণৰ সংখ্যা হ'ব 6। 1 2 3 4 5 6 টোটেল সংখ্যা হ'ল 6। এতিয়া আমি ইয়াত চাম স্বৰবৰ্ণ কেইটা আছে 1 2 3। 3/6 3 কেঞ্চেল যাব, 1 বাৰ 6 যাব 2 বাৰ, অৰ্থাৎ আমি পালো 1/2। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 1/2। নাম্বাৰ 17ত দিয়া আছে এখন মোনাত 3টা সেউজীয়া, 4টা নীলা আৰু 2টা কমলা ৰঙৰ মাৰ্বল আছে। তাৰ পৰা এটা মাৰ্বল যাদৃচ্ছিকভাৱে উঠাই অনা হ'ল। মাৰ্বলটো কমলা ৰং নোহোৱাৰ সম্ভাৱ্যতা হ'ল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1/4, অপশ্যন বি দিয়া আছে 1/3, অপশ্যন চি দিয়া আছে 4/9, অপশ্যন ডি দিয়া আছে 7/9। তো ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা মুঠ মাৰ্বল কিমানটা আছে আমি ইয়াত যোগ কৰি চাম। ইয়াত আছে 3টা, ইয়াত আছে 4টা, ইয়াত আছে 2টা। 3 4 7 আৰু 2 হ'ল 9। টোটেল মাৰ্বলৰ সংখ্যা পালো আমি 9টা। আৰু যিহেতু ইয়াত কৈছে কমলা ৰং নোহোৱাৰ সম্ভাৱ্যতা, গতিকে কমলা ৰঙৰ আছে কিমান ইয়াত 2টা, 2/9। এইটো যদি আমি 1ৰ পৰা বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াত লসাগু হ'ব 9। 9 × 1 9 -2 অৰ্থাৎ 7/9। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 7/9। ইয়াৰ শুদ্ধ অপশ্যনটো ডি 7/9। কমলা ৰং নোহোৱাৰ সম্ভাৱ্যতা হ'ব 7/9। এতিয়া মই 18 নম্বৰ অংকটো কৰি দি আছো। অহাকালি বৰষুণ দিয়াৰ সম্ভাৱ্যতা 0.85 হ'লে বৰষুণ নিদিয়াৰ সম্ভাৱ্যতা হ'ল। ইয়াত দিয়া আছে 4টা অপশ্যন। এ অপশ্যনত দিয়া আছে 0.05, বি অপশ্যনত দিয়া আছে 0.15, চি অপশ্যনত দিয়া আছে 0.25, ডি অপশ্যনত দিয়া আছে 0.5। এতিয়া ইয়াৰ পৰা কোনটো শুদ্ধ অপশ্যন আমি বাছি উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল আমি জানো যে হোৱা সম্ভাৱ্য হোৱা আৰু সম্ভাৱ্য নোহোৱা বা সম্ভাৱ্যতা নোহোৱাৰ দুয়োটাই ঘটনা মিলি পেলাই ইয়াৰ আনচাৰ হয় 1। গতিকে আমি ইয়াত চাম 0.85ৰ লগত কোনটো অপশ্যন যোগ কৰিলে আমাৰ ইয়াত 1 হ'ব। গতিকে আমি ইয়াত দেখা পালো 15 যেটো আছে 0.85ৰ লগত যদি আমি 0.15 যেটো 15 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে দেখা পাম 5 + 5 10 আৰু 8 + 9 8 + 1 9 আৰু 1 10। 2 কৰি ইফালে 2 আমি অৰ্থাৎ 1 ওলাইছে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 0.15। এতিয়া মই তোমালোকক 19 নম্বৰ এটা অংক কৰি দি আছো। ইয়াত দিয়া আছে মুদ্ৰা এটা এবাৰ টছ কৰিলে মুদ্ৰা পোৱাৰ সম্ভাৱ্যতা হ'ব। ছাত্ৰ ছাত্ৰীসকল ইয়াত ফলাফল দুটা, এটা হ'ল এবাৰ এটা মুদ্ৰা পাম নাইবাতো এবাৰ এটা টছ পাম। যিহেতু এটা মুদ্ৰাই এবাৰ টছ কৰিম গতিকে ইয়াত দুটাৰ পৰা যিকোনো এটা হ'ব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1/2। যিহেতু অকল মুদ্ৰা পোৱাৰ সম্ভাৱ্যতাৰ কথা উল্লেখ কৰিছে ইয়াত, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1/2। চি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ। নাম্বাৰ 20 দিয়া আছে যেতিয়া এগৰাকী মহিলা ক্ৰিকেটাৰে এখন ক্ৰিকেট খেলত 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাই তেওঁ বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱ্যতা হ'ব আমি কিমানখিনি হ'ব এইটো উলিয়াব লাগে। ইয়াত অপশ্যন দিয়া আছে 4টা। এ অপশ্যন দিয়া আছে 12/15, বি অপশ্যন দিয়া আছে 4/30, চি অপশ্যনত দিয়া আছে 0, ডি অপশ্যনত দিয়া আছে 12/30। এতিয়া কোনটো শুদ্ধ অপশ্যন আমি বাছি উলিয়াব লাগিব।
যেহেতু মুঠ বলৰ সংখ্যা হ'ল ইয়াত 30 আৰু বাউণ্ডাৰী কোৱা হৈছে 6টা 6 6 13 5 বাৰ 6 6ত এবাৰ গতিকে 1/5 ওলাইছে বাউণ্ডাৰী কোবোৱাৰ সম্ভাৱ্যতা গতিকে ইয়াৰ পৰা যদি আমি 1 পৰা যদি আমি এটো বিয়োগ কৰো 1/5 তেতিয়াহলে 5 1 into 5 5 minus 1 equal to 4/5 ওলাই শুদ্ধ অপশনটো একচুয়ালি 4/5 অপশনটো ইয়াত নাই গতিকে আমি অঙ্কটো আকো কৰিব লাগিব ইয়াত এতিয়া আমি চাম ইয়াত যেহেতু আমি কটাকটি কৰিছো গতিকে কটাকটি নকৰি পেলাই আমি এৰ পৰা যদি আমি 6/30 বিয়োগ কৰো অৰ্থাৎ ইয়াৰ লসাগু হ'ব 30 1 into 30 equal to 30 minus 6 অর্থাৎ এটা হবে 24 divided by 30 2 দি কাটিলে 2 24 আর 12 বার 2 30 15 অর্থাৎ 12/15 আমি পালো ইয়ার শুদ্ধ অপশনটো হবে 12/15 এই অপশনটো হবে ইয়ার শুদ্ধ অপশন ছাত্র ছাত্রী সকল আমি যদি এটো 4/5 অপশন দিয়া হেতেন তেতিয়াহলে আমি এইখিনি অঙ্ক কৰি ইয়াৰ পৰা আমি অপশনটো উলিয়াব পাৰিলো হেতেন যেহেতু ইয়াত 4/5 দিয়া নাই ইয়াত দিছে 12/15 গতিকে আমি ইয়াত 30 দি অঙ্কটো আমি কৰি পেলাই ইয়াৰ যেটো শুদ্ধ অপশন আমি হেতু উলিয়াই দিছো